নেজ দাঙি পেলাই সৰভোগৰ পৰা পলাইছে, দম থকা আৰু খালি সৰভোগত খেলব লাগিছিল। সেই সৰভোগত নেখেলি পাটাচাৰ কুচি কিয় গৈছে? দম আছে তাৰ। যোৱাকালি পীযুষ হাজৰিকাই কৈছে যে 3 লাখ ভোটৰ ব্যৱধানত ফণীভূষণ জয়ী হ'ব। পীযুষে নকয় কি ছাগলে নাখায় কি? পীযুষ হাজৰিকা নকয় কি ছাগলে নাখায় কি? যদি নাপায় আমাৰ খবৰ মতে 200 চিটো নাপায় এইবাৰ ভাৰতীয় জনতা পাৰ্টি ভাৰতবৰ্ষ দাক্ষিণাত্য শূন্য আৰু উত্তৰ ভাৰতত আধা। আৰু এনেকুৱা অৱস্থাত অসমতো নাপায়। অসমতো তেওঁলোকে যোৱাবাৰ 9খন আসন পাইছিল, এইবাৰ নাপায়। বুলি কৈছে। এইবিলাক প্ৰলাপ, মই কৈছো প্ৰলাপ। 4 জুনত হৈ যাব ফেচলা। এইবাৰ বৰপেটা লোকসভাত কংগ্ৰেছৰ দম্ভও শেষ হ'ব। শত্ৰু আমাৰ বিজেপি অগপ, কিন্তু প্ৰতিদ্বন্দ্বীটো কংগ্ৰেছেও। এটা কংগ্ৰেছৰ সমৰ্থক হৈ উঠছে ৰঞ্জিত দাস। কি ক'ব, মাজত মাত্ৰ 2টা দিন বাকী আছে আৰু আজি নিৰ্বাচনী সভাত এটা জনসমুদ্ৰ আমি পৰিলক্ষিত কৰিছোঁ। জনসমুদ্ৰ আহিছে, জনসাধাৰণ আহিছে কাৰণে জনসমুদ্ৰ হৈছে। জনসাধাৰণটো নাহিলে জনসমুদ্ৰ নহ'লেহেঁতেন। আমিতো মানুহক হাজিৰা দিবলৈ নানো, হাজিৰা দি খাদ্য দি আমি মানুহ আনিছোঁ নেকি? আমিতো নানো। মানুহ স্বতঃস্ফূৰ্তভাৱে আহিছে। এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ চিত্ৰ বেলেগ। বৰপেটা লোকসভা সমষ্টিত এইবাৰ বিজেপি অগপৰ বিৰুদ্ধে মানুহে মাৰ বান্ধি থিয় হৈছে আৰু তেওঁলোকে নিশ্চিতভাৱে এইবাৰ CPM-ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক মোক জয়ী কৰিব, এইটো সংকল্প লৈ আহিছে। আজি শাসক দল বিজেপি অগপও আছে, দীৰ্ঘদিন ধৰি পেলাই শাসনতে আছে বিজেপিৰ লগত। তেওঁলোকে পাৰিছে নেকি এনে এখন মিটিং কৰিবলৈ? মুখ্যমন্ত্ৰী নানিলে তেওঁলোকৰ মিটিঙেই নহয়। হয়, 200-300 মিটিং হয়। আজিও মিছিল ওলাইছে, কেইটা মানুহ আছে আমি জানো নহয়। কাৰণ আজি তেওঁলোকে জনসমৰ্থন হেৰুৱাই পেলাইছে আৰু আমাৰ স্বতঃস্ফূৰ্তভাৱে মানুহ আহিছে, হাজাৰ হাজাৰ মানুহ আহিছে। আৰু এইটোৱে হৈছে জনগণৰ শক্তি আৰু জনগণ আজি আমাৰ সপক্ষে সমবেত হৈছে। আৰু এই যে সমবেত জনসাধাৰণে নিশ্চিতভাৱে এটা পৰিৱৰ্তনৰ কাৰণে কাম কৰিছে, পৰিৱৰ্তনৰ কাৰণে আহিছে। যোৱাকালি পীযুষ হাজৰিকাই কৈছে যে 3 লাখ ভোটৰ ব্যৱধানত ফণীভূষণ জয়ী হ'ব। পীযুষে নকয় কি ছাগলে নাখায় কি? পীযুষ হাজৰিকা নকয় কি ছাগলে নাখায় কি? পীযুষ হাজৰিকাহঁতৰ এনেকুৱা দম মৰা কথা। পীযুষ হাজৰিকা, ৰঞ্জিত দাস, জয়ন্ত মল্ল বৰুৱা দম মৰাৰ বাহিৰে কি কাম কৰিছে? যোৰহাটত পাইছে হেঁকাটো, ডিব্ৰুগড়ত হেঁকাটো পাইছে, এইবাৰ বৰপেটাত হেঁকাটো পাব। তাৰ খালি ইমান লক্ষ্য সিমান লক্ষ্য গণি লৈছে নেকি? এনে আগতে ফিট কৰি থৈ দিছে যে ইমান 3 লাখত জিকিম। আমিতো কোৱা নাই কিমান লাখত জিকিম, কিন্তু আমি কৈছোঁ আমি জিকিম, আমাৰ জিকাটো নিশ্চিত। আৰু 400তকৈ বেছি আসন পাব বুলি দাবী কৰি আছে ভাৰতবৰ্ষত। পালে ভাল, তাহাঁতৰ আনন্দ হ'ব। কিন্তু নাপালে কি কৰিব? 200 যদি নাপায়, আমাৰ খবৰ মতে 200 চিটো নাপায় এইবাৰ ভাৰতীয় জনতা পাৰ্টি ভাৰতবৰ্ষ দাক্ষিণাত্য শূন্য আৰু উত্তৰ ভাৰতত আধা। আৰু এনেকুৱা অৱস্থাত অসমতো নাপায়। অসমতো তেওঁলোকে যোৱাবাৰ 9খন আসন পাইছিল, এইবাৰ নাপায়। বুলি কৈছে। এইবিলাক প্ৰলাপ, মই কৈছোঁ প্ৰলাপ। 4 জুনত হৈ যাব ফেচলা। এই যে তৃতীয় পৰ্যায়ত 4খন আসন, কোনখন আসন জিকিব? গুৱাহাটী নিজিকে, বৰপেটা নিজিকে, কোকৰাঝাৰ নিজিকে, ধুবুৰীও নিজিকে, এখনো নিজিকে। কংগ্ৰেছেও কৈ আছে দিব্যায়নৰ বিজয় নিশ্চিত। আচ্ছা, কংগ্ৰেছে কৈছে, আমিতো দিব্যায়নক আক্ৰমণে কৰা নাই। দিব্যায়নক আমি আক্ৰমণ কৰা নাই, আমিতো ইণ্ডিয়াত আছোঁ। আজি বৰপেটা লোকসভা সমষ্টিৰ মানুহে সিদ্ধান্ত ল'ব দিব্যায়নৰ সপক্ষত থাকে, ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ সপক্ষে থাকে। মানুহেতো ঐক্য গঢ়ি তুলিছে কাৰণে ইমান মানুহ। ঐক্য গঢ়ি নুতুলিলেতো ইমান মানুহ নহয়। কংগ্ৰেছৰ দম্ভটো এইবাৰ শেষ কৰিব লাগিব। এইবাৰ বৰপেটা লোকসভাত কংগ্ৰেছৰ দম্ভও শেষ হ'ব। যেতিয়া সিহঁতে দম্ভ ভাবে যে কংগ্ৰেছ, এই কংগ্ৰেছৰ দম্ভ শেষ হ'ব। এওঁলোকে কয় মনোৰঞ্জন তালুকদাৰ কংগ্ৰেছৰ কাৰণে জিকিছে, তেতিয়াহ'লে জাকিৰ হুছেইন চিকদাৰ কাৰ বলত জিকিছে? UDF-ৰ লগত যিটো ঠেলা পৰিছিল, যদি CPM-এ সমৰ্থন নকৰিলেহেঁতেন, জিকিলেহেঁতেন। বুজাবুজি থাকিলে পৰস্পৰে পৰস্পৰক সহায় কৰে, এইটো নিয়ম। কিন্তু পিছত গৈ পেলাই আমাৰ কথা মতে জিকিছে, আমাৰ বলত জিকিছে। এইবাৰ হওক প্ৰমাণ। সৰভোগ সমষ্টিতে কংগ্ৰেছে কেইটা ভোট পায় আৰু মই কিমানটা ভোট পাওঁ, প্ৰমাণ হ'বতো 4 জুনত। কংগ্ৰেছৰ সেই দম্ভ, গোটেই বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছে কিমান ভোট পায় আৰু আমি CPM-এ কিমান ভোট পাওঁ। এইবাৰতো মুখামুখি প্ৰতিদ্বন্দ্বী, শত্ৰু নহয়। শত্ৰু আমাৰ বিজেপি অগপ, কিন্তু প্ৰতিদ্বন্দ্বীটো কংগ্ৰেছেও। কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু সেইটো নিৰ্ধাৰিত হ'ব 4 জুন তাৰিখে। তাৰ আগতে দম্ভ মাৰিতো লাভ নাই। দম মাৰি কি লাভ আছে? এইটো ৰঞ্জিতৰ কাম, দম মাৰি থাকিব। এটা কংগ্ৰেছৰ সমৰ্থক হৈ উঠছে ৰঞ্জিত দাস। সেইদিনাখন কৈছে কংগ্ৰেছক প্ৰতাৰণা কৰিলে, তাৰ বাকী দুখ লাগিল। মানে কংগ্ৰেছক এৰি দিব লাগিছিল, চিটটো সহজ হ'লহেঁতেন। আমিতো নিদিছোঁ। আমি আগৰ পৰাই কৈছোঁ আমি খেলিমেই, বৰপেটাত খেলিম। জনসাধাৰণেও বিচাৰিছে বৰপেটাত মনোৰঞ্জন তালুকদাৰ কেণ্ডিডেট হওক। দম আছে যদি, তেওঁৰ যদি ইমানেই দম, সেই বোলে দম থকা মোৰ দম আছে, মই পদত্যাগ কৰিলোঁ হয় বোলে। কথা বেয়া কথা ওলাই আহে। নেজ দাঙি পেলাই সৰভোগৰ পৰা পলাইছে, দম থকা আৰু খালি সৰভোগত খেলব লাগিছিল। সেই সৰভোগত নেখেলি পাটাচাৰ কুচি কিয় গৈছে? দম আছে তাৰ। দম থাকিলেতো এতে খেলিব লাগিছিল, এতে নেখেলি সি পাটাচাৰ কুচি পাইছে না? যোৱাবাৰ কি দম আছিল তাৰ? দম
একদম দেখুৱাই দম আমাক দেখুৱাই লাভ নাই। আপনি যদি জয়ী হয় প্ৰথম কাম কি কৰিব বুলি আচ্ছা, আপুনি প্ৰথম কাম দ্বিতীয় কাম বুলি কথা নাই, বহুত কৰিব লগা আছে অসমখনৰ কাৰণে। অসমখনৰ কাৰণে বহুত কৰিব লগা আছে। মোৰ প্ৰথম কাম মই চেষ্টা কৰিম বৰপেটা ৰেল লাইনেৰে সংযোগ কৰা, সত্ৰ নগৰী বৰপেটা। যিটো ষ্টেট হাইৱে আছে আমিনগাঁৱৰ পৰা লেংটিচিঙালৈকে, সেইটো নেশ্যনেল হাইৱে কৰা, 4 লাইন কৰা, ৰাস্তা কৰা। বৰপেটাত এখন বিশ্ববিদ্যালয় স্থাপন কৰা। ব্ৰহ্মপুত্ৰৰ ওপৰত মন্দিয়াৰ পৰা কামৰূপলৈকে সংযোগ কৰি এখন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ কৰা। আমাৰ কুটিৰ শিল্প যিবিলাক আছে বৰপেটাত, হাতীৰ দাঁতৰ শিল্প, আতচবাজিৰ শিল্প, আজি সৰ্থেবাৰীত কাঁহৰ শিল্প, হাজোত পিতলৰ শিল্প, আটাইতকৈ ডাঙৰ বিপৰ্যস্ত হৈছে আমাৰ শুৱালকুছিৰ তাঁত শিল্প, বয়ন শিল্প। এই শিল্প কুটিৰ শিল্পবিলাকক আমি উন্নত কৰাৰ কাৰণে কাম কাজ কৰোঁ। মূল প্ৰতিদ্বন্দ্বী বাৰ বাৰ কৈছো, সদায় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মূল প্ৰতিদ্বন্দ্বী। এইবাৰ ভাৰতীয় জনতা পাৰ্টি এখন ঢাল লৈ আহিছে অগপ, তেওঁলোকে মূল প্ৰতিদ্বন্দ্বী। অন্য কোনো কাৰো লগত প্ৰতিদ্বন্দ্বিতাত আমি নাহোৱে। আমাৰ এটাই লক্ষ্য বিজেপিৰ বিৰুদ্ধে যুঁজা, আৰু তেওঁলোকে আমাৰ প্ৰতিদ্বন্দ্বী। ঠিক আছে, ঠিক আছে।